হেল্ল' ফ্ৰেণ্ডছ, যিহেতুকে যোৱা 8 ছেপ্টেম্বৰত মই 31 বছৰত ভৰি দিলোঁ, গতিকে মই ভাবিলোঁ আফটাৰ 30 এজন পুৰুষৰ কি ক্ষেত্ৰত ধ্যান দিব লাগে সেই বিষয়ে মই এটা ভিডিঅ' বনালে ভাল হ'ব চাগে। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ পুৰুষসকলৰ বাবে। মহিলাসকলে এই ভিডিঅ'টো চাব, আপোনাৰ হাজবেণ্ডক এই বিষয়ে অৱগত কৰাব পাৰে, যিহেতু এই ভিডিঅ'ত কোৱা হ'ব এজন পুৰুষৰ কি ক্ষেত্ৰত ধ্যান ৰাখিব লাগে 30 বছৰ পাৰ হ'লে। তো আফটাৰ 30 এজন পুৰুষৰ ধ্যান ৰাখিব লাগে ফাইনেন্সৰ ওপৰত, হেল্থৰ ওপৰত, ষ্ট্ৰং ৰিলেশ্যনশ্বিপ বনাব লাগে আৰু বডি চেকআপ কৰিব লাগে। কিন্তু মই এই ভিডিঅ'টোত কেৱল ফিটনেছৰ ওপৰতহে ক'ম, কাৰণ যদি আপোনাৰ ফিটনেছ ভাল থাকে তেতিয়াহ'লে আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব, আপোনাৰ ৰিলেশ্যনশ্বিপো ষ্ট্ৰং থাকিব। গতিকে এই ভিডিঅ'টোত কেৱল ফিটনেছৰ বিষয়েহে কোৱা হ'ব। 30 বছৰ এজন পুৰুষৰ 30 বছৰ পাৰ হ'লে কেনেকৈ ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে আৰু নিদিলে কি প্ৰভাৱ আপোনাৰ শৰীৰত ঘটিব সেই বিষয়ে আলোচনা কৰা হ'ব। আপুনি জানেনে এজন পুৰুষৰ 30 বছৰৰ পিছত মাংসপেশীৰ ঘনত্ব 40 বছৰ হোৱালৈকে 3 পৰা 5% কমি যাব, যাৰ ফলত আপোনাৰ দুৰ্বল লাগিব পাৰে, আপোনাৰ মবিলিটি কমি যাব। 30 বছৰৰ পিছত পুৰুষসকলৰ যিটো হৰমন থাকে, যিটো হৰমনে পুৰুষসকলক মহাপুৰুষ বনায়, সেই হৰমনবিধ হৈছে টেষ্টেষ্টৰন। আৰু এই টেষ্টেষ্টৰন হৰমনবিধ পাৰ ইয়াৰ 1 পৰা 2% কমি যাব। আৰু এই টেষ্টেষ্টৰন হৰমনটো কমি গ'লে কি হ'ব? কমি গ'লে আপোনাৰ মাচুল মাছ কমিব, আপোনাৰ মাংসপেশী নাভাৰে, কমিবহে আৰু। তাৰপাছত আপোনাৰ দুৰ্বল লাগিব, মুড চেঞ্জ হ'ব, খং উঠিব, ষ্ট্ৰেছ ফিল হ'ব আপোনাৰ। তাৰপাছত আপোনাৰ হাড়ৰ যিবিলাক ঘনত্ব, এই ঘনত্ববিলাক কমি যাব, আপোনাৰ শৰীৰত ফেটছ বাঢ়ি যাব, আপোনাৰ ফেটছবিলাক এবডমেন এৰিয়াত ফেটবিলাক বাঢ়ি যাব। আৰু এটা একদম গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে আপোনাৰ ছেক্স ড্ৰাইভ কমিব, ছেক্সুৱেল যিটো পাৱাৰ, এই পাৱাৰটো কমি যাব লাহে। 30 বছৰৰ পিছত যিটো কলাজেন লেভেল থাকে বডি, এইটো পাৰ ইয়াৰ 1 পৰা 1.5% কমি যাব। আৰু কলাজেন কমি যোৱাৰ ফলত আপুনি বুঢ়াৰ ফালে ধাবিত হ'ব, আপোনাৰ স্কিনবিলাক লাহে খতৰা পৰিব, ৰিংকেল হ'ব। তাৰপাছত আপোনাৰ যিবিলাক হাত ভৰিৰ জইন, এই জইনবিলাক দুৰ্বল হৈ পৰিব। এতিয়া কি কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব? আপুনি বুঢ়াটো হ'বই লাগিব, সকলোৰে বুঢ়া হ'ব লাগিব, কিন্তু এইটো আপুনি শ্ল' কৰিব পাৰিব। আৰু এইবিলাক কাম যদি নকৰে তেতিয়াহ'লে আপুনি 40 বছৰ হোৱালৈকে আপুনি একদম ধেৰা বুঢ়া হৈ যাব। গতিকে এতিয়া আমি আলোচনা কৰিম কি কৰিলে আপোনাৰ স্বাস্থ্যটো ভালে থাকিব। তো প্ৰথমতে আপুনি খোৱা লোৱাৰ ওপৰত ধ্যান দিব লাগিব। আপুনি ফাইবাৰ থকা খাদ্য খাব লাগিব, শাক পাচলি খাব লাগিব। ফাইবাৰ থকা খাদ্য যেনে চিয়া চিডছ, ওটছ, কল আৰু বহুত আছে, ফল মূল, এইবিলাক খাব লাগিব। আৰু প্ৰটিন থকা খাদ্য খাব লাগিব, এইটো মেইন বস্তু, কাৰণ প্ৰটিনে আমাৰ মাচল বনোৱাত সহায় কৰে। যিহেতুকে আপোনাৰ 30 বছৰৰ পিছত মাচুল মাছ কমি যাব, গতিকে এইটো মেইনটেইন ৰাখিবলৈ হ'লে আপোনাৰ যিমানখিনি বডি ৱেইট আছে সিমান গ্ৰাম প্ৰটিন খাব লাগিব। ধৰক আপোনাৰ বডি ৱেইট 70 কেজি, গতিকে আপুনি 70 গ্ৰাম প্ৰটিন খাব লাগিব। তাৰপাছত চৰ্বি থকা খাদ্য কমাই দিব লাগিব। তাৰপাছত আপুনি যদি ধূমপান কৰে, এইবিলাক বাদ দিব লাগিব এতিয়া, কাৰণ এতিয়া আপুনি বুঢ়া হ'ব গৈ আছে, আপোনাৰ ইঞ্জিনো বুঢ়া হ'ব গৈ আছে, গতিকে এইবিলাক খোৱা বাদ দিব লাগিব। আৰু আপুনি হাইড্ৰেট হৈ থাকিব লাগিব, আপোনাৰ দিনটোত 4 লিটাৰ, কমচে কম 4 লিটাৰ পানী পান কৰিবই লাগিব। তাৰপাছত আপুনি সপ্তাহত 150 মিনিট, 150 মিনিট কাৰ্ডিঅ'ভাস্কুলাৰ এক্টিভিটি কৰিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, যেনে ৱাকিং, চাইকেলিং, চুইমিং। আপোনাৰ ঘৰত যদি পুখুৰী আছে, সাঁতুৰিব পাৰে, দৌৰিব পাৰে, নতুবা আপুনি ফুটবল খেলি ভাল পায় যদি ফুটবল খেলিব পাৰে। তাৰপাছত আপোনাৰ বেডমিণ্টন খেলিব পাৰে। যিবিলাক কাম কৰিলে আপোনাৰ হাৰ্ট ৰেট বাঢ়ি যায়, তেনেকুৱা কাম কৰিব লাগিব সপ্তাহত 150 মিনিট। তাৰপাছত সপ্তাহত 3 দিনকৈ, কমচে কম 3 দিনকৈ ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব লাগিব। আৰু ষ্ট্ৰেংথ ট্ৰেইনিংটোৰ বিষয়ে যদি আপুনি জানিব বিচাৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ষ্ট্ৰেংথ ট্ৰেইনিঙৰ কাৰণে আপুনি জিম জইন কৰিব পাৰে, নতুবা ঘৰতো কৰিব পাৰিব। আৰু ঘৰত কেনেকৈ ষ্ট্ৰেংথ ট্ৰেইনিং কৰে এই বিষয়ে মই নেক্সট ভিডিঅ'টোত দেখুৱাম। তো মোৰ লগত আপোনালোকে জড়িত হৈ থাকক। তাৰপাছত ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে আপোনাৰ কি হ'ব? আপোনাৰ যিটো টেষ্টোষ্টেৰন লেভেল, এইটো কমি নাযায়, সেইটো মেইনটেইন হৈ থাকিব, নতুবা বাঢ়িবও পাৰে। তাৰপাছত আপোনাৰ মাচুল মাছ মেইনটেইন হৈ থাকিব। আপোনাৰ শৰীৰত মাচুল আৰু যিটো ফেট, এইটো একদম সমান প্ৰপৰ্চনত থাকিব। গতিকে আপোনাৰ অভাৰঅল হেল্থটোৱে ভাল থাকিব ষ্ট্ৰেংথ ট্ৰেইনিং কৰিলে। অকল দৌৰিলেই নহ'ব, লগতে অলপমান সপ্তাহত 3 দিনকৈ ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব লাগিব। তো আহক আমি একেলগে, যিহেতু ময়ো 30 বছৰ পাৰ কৰিছোঁ, গতিকে আমি একেলগে সুস্থ হৈ থাকোঁ। তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব, লাইক এটা কৰিব, মই তেহে উৎসাহ পাম। আৰু যদি সঁচাকৈ ভাল লাগিছে
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।